নমস্কাৰ হেল্ল' এভৰিৱান সকলোকে ৱেলকাম জনাইছোঁ ইউটিউব চেনেল ষ্টুডেণ্ট কেয়াৰ আছামলৈ। আজি এই ভিডিঅ'টিত আমি আলোচনা কৰিম এইবাৰ যিসকল ষ্টুডেণ্টছে এইচএছ ফাৰ্ষ্ট ইয়াৰ বা ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ এইবিলাক কৰ্চত বিনামূলীয়া এডমিশ্যন কৰিব বিচাৰিছে বা গভৰ্ণমেণ্ট কলেজ বা গভৰ্ণমেণ্ট শিক্ষানুষ্ঠানত এডমিশ্যন ল'ব বিচাৰিছে, তেওঁলোকৰ লগত জড়িত এটা ইম্পৰ্টেণ্ট কথা আজি ভিডিঅ'টোত আলোচনা কৰিম। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকে জানে যে চৰকাৰী অনুষ্ঠানবিলাকত যেতিয়া নিউ এডমিশ্যন ল'ব লগা হয় আৰু যদি ফ্ৰী এডমিশ্যন ল'ব লগা হয় তেতিয়াহ'লে ইনকাম চাৰ্টিফিকেট দেখুৱাব লগা হয় আৰু ইনকাম চাৰ্টিফিকেটখন উলিয়াবৰ কাৰণে আমি বহুত দিন আগৰ পৰা অৰ্থাৎ প্ৰায় এমাহমান আগৰ পৰাই আমি প্ৰচেছিং কৰিব লাগে, চাৰ্কল অফিচত যাব লাগে বা মণ্ডল অফিচত যাব লাগে আৰু গৈ এটা সময়ত ওলাই গৈ কিন্তু আমাৰ বহুত কষ্ট হয়, বহুত অফিচ ঘূৰিবলগীয়া হয় আৰু পইচাও খৰচ হয়। কিন্তু এই সমস্যাটো দূৰ কৰি পেলাই চৰকাৰে এইবাৰ ঘোষণা কৰিছে আৰু এই ঘোষণাটো প্ৰথমতে কৰিছিলে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া পঞ্চায়ত ইলেকশ্যনৰ কেম্পেইনিঙত যেতিয়া তেওঁ মিটিং কৰিছিল তেতিয়াই মিটিঙত ঘোষণা কৰিছিল যে এইবাৰ এই বিনামূলীয়া এডমিশ্যনৰ টাইমত ইনকাম চাৰ্টিফিকেটৰ দৰকাৰ নহয়, অকল ৰেচন কাৰ্ডখন দেখুৱালেই বিনামূলীয়া এডমিশ্যন ল'ব পাৰিব। আৰু এই কথাটোকে আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে পুনৰ আজিৰ পৰা কিছুদিন আগত এটা ফেচবুক পোষ্ট যোগে ক্লিয়াৰ কৰি দিছে যে ৰেচন কাৰ্ডখন থাকিলে আমাৰ ল'ৰা ছোৱালী আমাৰ ষ্টুডেণ্টছবিলাকে ফ্ৰী এডমিশ্যন ল'ব পাৰিব আৰু ইনকাম চাৰ্টিফিকেটটো কম্পালচৰি নহয়। যদি কোনোবাই ইনকাম চাৰ্টিফিকেট বনাইছে চাৰ্কল অফিচৰ পৰা বা তেওঁলোকৰ ইনকাম চাৰ্টিফিকেট আগতে বনোৱা আছে তেওঁলোকে সেইখনো দেখুৱাব পাৰিব, কিন্তু এইটো কম্পালচৰি নহয় যে ইনকাম চাৰ্টিফিকেটে লাগিব। ইনকাম চাৰ্টিফিকেটৰ জেগাত আমি ৰেচন কাৰ্ডখন দি পেলাইও নিজৰ এডমিশ্যনটো চৰকাৰী স্কুলত কৰিব বা চৰকাৰী শিক্ষানুষ্ঠানত কৰিব পাৰিম। গতিকে আজিৰ ভিডিঅ'ত এই ইনফৰমেশ্যনটো শ্বেয়াৰ কৰি দিলোঁ যাতে সকলোৱে এই খবৰটো পায় আৰু সকলোৰে লাভালাভ হয়। তো নেক্সট ভিডিঅ'ত পুনৰ এনেকুৱা এটা বিষয় লৈ পেলাই আহিম। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। থেংক ইউ।